খুবনি পতা হৈছে কেনেকেনো আয়োজন কৰিছো মেজি ঘৰ আপোনাৰ আমি মাঘৰ বিহুটো গোটেই এক মাহ পৰ্যন্ত আমি মানুহ বুলি কপাই প্ৰথম দিনা মেজি দেখিলে বুলি কিবা এটা যে আছে এইটো খুবা খুনি নকয় জানো কি কয় দেখাই দিছো যে আমাৰ ইয়াত কিবা এটা কৈ দে বুলি ক'লে ক'ব পাৰি নি হাই বুলি কৈ দে হাই হাই কৈছন নমস্কাৰ বন্ধু-বান্ধৱীসকল মই নিত্য নিৰঞ্জন ভাই চক্ৰম নাইছো মোৰ ইউটিউব চেনেল এটা মানে সন্ধিয়া লাগিছে আজি ভাওনা আমাৰ ভিডিঅ' বনাই দিলো নিৰুমাই পলালে আমাৰ মানে আজি কি হৈছে আমাৰ এই অমৰ আজি মানে মাজে মাজে দুটা এটা ডায়লগ দি আছো টেনচন নলবি মানে কি হৈছে আজি আমাৰ মাঘৰ বিহুৰ মেজি খতম হোৱাই নাই আজি আমাৰ মেজি খতম হোৱাই নাই আমাৰ ইয়াৰ ফালে মানে কি হৈছে বিয়াৰ কাৰণে বিয়া বুলি নহয় আমি খুবা খুবনি বুলি কোৱা হয় মেজিটো খুবা খুবনি বুলি কোৱা হয় সেইকাৰণে আজি খুবা খুবনি পতা হৈছে কেনেকেনো আয়োজন কৰিছো মেজি ঘৰ আছে আপোনালোকক দেখাম আপোনালোকৰ ফালে হৈছে নাই ক'ব এটা প্ৰথমতে আমাৰ ঘৰত আলহী আহিছে আলহীক চাহ দি লওঁ এইফালে আমাৰ জোঁৱাই মৃগাংকক কৈ দিয়া সকলোকে ভোগালী বিহু শুভেচ্ছা যাচিলো এইফালে আমাৰ দিদুল বৰা আছে এখেতৰ ছোৱালী ভাল খবৰ আছে মিলিটাৰী পাইছে এতিয়া এই কমাণ্ডো পাইছে শুভেচ্ছা থাকিল কেনেকুৱা ছোৱালীক লৈ কেনেকুৱা ছোৱালীক লৈতো বহুত আনন্দ আৰু সুখী আৰু সুখী হে নহয় ঠিক আছে এনেকে সুখী হৈ থকাই ভাল মানুহ দুজন ছোৱালীয়ে বহুত কষ্ট কৰি পাইছে এতিয়া বুঢ়া বুঢ়ী আৰু যেনে আছো আৰু মুঠতে আৰু ভোগালী আৰু শুভেচ্ছা থাকিল সকলোকে ধন্যবাদ ধন্যবাদ এইফালে এখেতৰ তিৰোতা মানে মহিলাই হাঁহিটোৱে ৰখাল তিৰোতা শুদ্ধ অসমীয়া ডাইলগ আমাৰ লাকিয়ে চাহ বনাই আছে ভিতৰলৈ লৈ যাওঁ খুবা খুবনি পুৰা উদুলি মুদুলি পৰিৱেশ বিয়া মানে বিয়া হৈ গ'ল টেনচন ল'ব নালাগে এইটো খুবা খুবনি বিয়া খবৰ কৰি নহয় কি বনাইছ এই তোমালোকৰ ফালে পাইছিলা নাই খুবা খুবনিটো লাকিয়ে বিয়াৰ খুবা খুবনি আকৌ ৰিটাৰ্ণ পইণ্ট লাগি গৈছে দেখাম আপোনালোকৰ এতিয়া আপোনাক তালৈ লৈ যাওঁ হা এইফালে মায়ে হেৰি কৰি আছে ঠিক আছে দেখাম মোৰ দোকানত কাষ্টমাৰ আহি আছে দুটা এটা দেখাই গৈছোঁ এখন দোকান এতিয়া খুবা খুবনি লৈ যাম এতিয়া আপোনালোকে ভাবিছে যে নিৰঞ্জনে এইবাৰ কি হ'ল বিয়া হৈ যোৱা 5 মাহ হ'ল আকৌ খুবা খুবনি ওলালে আমাৰ ফালে খুবা খুবনি বুলি কয় আপোনালোকৰ ফালে কি হয় ক'ব ন এইফালে দেখিছে ডুবুলপাল আয়োজন যিটো আজি খানা কিহে খাব কৈ দিয়ক খানা কিন্তু হ'ব চিনা হাঁহ 4টা আছে আৰু মাছ হা আলু 5 কেজি মাছ আছে নাই মাছ আছে কি মাছ বাহু মাছ আছে তাৰপৰা ডিম আছে বাহু মাছ মানে আমাৰ কি হৈছে আপোনালোকে গম পালে মোৰ ভিডিঅ'ত যে আমি ভকতীয়া মানুহৰ খানা খালোঁ কাৰণে মাছেহে খালোঁ সেইদিনাখনি মানে ভোজনীয়া মানুহে বনালে ভকতীয়া মানুহে বনালে কাৰণে আমি আজি মাছেহে খালোঁ আজি হাঁহ 4টা আছে মাছ আছে বাহু মাছ আৰু কণী আছে মানে ডিম বুলি ধৰি ল'ব আৰু এইফালে আমাৰ মনোজ আছে মনোজ ক লাগি আছো ৰাইজ আহিব আজি খুবা খুবনি বুলি শেষ কৰিম আৰু এতিয়া কি হৈছে ভিডিঅ'টো মাজতে কাট খাই যায় কিনো হৈছে মোবাইলটো বেয়া হৈছে নেকি এটা দেখাই আছোঁ এইফালে আয়োজন চলিছে আমাৰ দাদু টুটৰিত দিয়ালৈকে দাড়িটো কাটিবি নাই এইকেইটা এইফালে পানী গৰম হৈ আছে মেজি খুবা খুবনি দেখাই যাম খানা কেন হে ক নিৰঞ্জন দাস চেনেলটো একদম পুৰা লাইক ছাবস্ক্ৰাইবাৰ আৰু যিমান পাৰে শ্বেয়াৰ কৰক বন্ধু বান্ধৱীসকল খুবা খুবনি ৰেডি হৈ আছে চিনুৰাত এই যে খুবা খুবনি বুলি যে কৈছে ৰাইজে আকৌ কিবা বুলি ভাবিব হয় আমি যে খানাটো খাইছোঁ আগে পিছে খাইছে আপোনালোকে আমি দ্বিতীয় দিনাই খাওঁ এই কি বুলি কয় মানে এইটো আমি এইটো হাস্য মধুৰ কাৰণে খুবা খুবনি কৈছো নাই এইটো আকৌ নহয় আচলতে ভেলাঘৰটো থাকে আজিকালিতো ভেলাঘৰটো বহুত দিন ৰাখে গতিকে তেতিয়া কঁকাল বিষ এটা মাৰি থওঁ হেৰি বস্তু বাহানি অলপ থাকি যায় সেইকেইটাও তাৰপিছত আকৌ একেলগে খাই পেলাই সেইদিনা ভাল লগা কাৰণে আৰু দুদিনমান আমাৰ গাঁওখনত আকৌ খুবা খুবনি নাম দিলো হয় নহয় বেলেগ আকৌ বেলেগ বুলি ভাবিব নালাগে নাই ইফালে কৈ থাকে খুবা খুবনি পাতিছে কিহৰ খুবা খুবনি ক'ত আমাৰ এইটো এই চুবুৰীটোৰ নাম হৈছে কুকাফেৰ গাঁৱৰ ডেকামেধি বংশ এই ডেকামেধি বংশত খুবা খুবনি পাতিছে বুলি কয় কাৰ বিয়া পাতিলে বুলি কয় তাৰপিছত ময়ে মানে বুজাই দিব তাৰপিছত মই সুধিহে গম পালো আচলতে কথাটো এনেধৰণে আমাৰ আজি মেইন মালিক এইজন আমি খানা আজি মই যোগাৰ কাৰণে এই নিপনে যোগাৰ কৰিছে ধুনু বিহু শুভেচ্ছা কৈ দিয়ে আকৌ ৰাইজে কিন্তু আমাৰ ধুনু শুভেচ্ছা ভাল পাইছে এইফালে কওক আমাৰ বয়োজ্যেষ্ঠ আছে ভাস্কৰৰ বাপেক ভাওনা ইউটিউবাৰৰ বাপেক কওক কি এইটো কি প্ৰগ্ৰেমটোৰ বিষয়ে কওক আমি ইয়াত মেজি কিমান দিনৰ পাতিছে মনত পৰা পাতি আৰু পিছদিনাখন ডেটো যে খানাটো এইটো সদায় হয়নে মানে প্ৰতি বছৰ হয় নে আগত নামটো কি বুলি কয় নামটো আৰু খুবা খুবনি বুলি পেলাই কয় আচলতে এইটো পিটি বুজাই দেই কিন্তু খুবা খুবনি নহয় আমি ধেমালিতে কৈছোঁ মাস্ক খোল চেহেৰা দেখা এতিয়া মনোজ আমাৰ মনোজে উলিয়াই আছে বনাই আছে নাই কিমান বাকী মাছটো ফ্ৰাই হোৱা নাই মাছ ফ্ৰাই আছে জানা আমাৰ অতিথি আহিছে অতিথিয়ে খানা খাই যাব লাগিব খালি খানা খাই যাব দেই খানা খাই যাব খানা খাবলৈ বাৰু অকণমান দেৰি আছে তাৰপৰা যামেই ঠিকে যাব এইফালে ৰাইজ আহি আছে পুৰা উদুলি মুদুলি পৰিৱেশ ৰাইজ আহিছে আমাৰ মানে আজি মানে কি আজি খানাটো আমাৰ পুৰা সমূহীয়া পুৰা ৰাইজ আহিব আমি দেখাই আছোঁ
আপোনালোকে গোটেই খানাৰ ৰেচিপিটো দেখাই আমি কেনেকৈ বনাই যায় এতিয়া জ্বলা ভাজি বনাই আছে জ্বলা ভাজি মাংস তৈয়াৰ এই জ্বলা ভাজি বনিব পচলা লওঁ হা যেতিয়া সেয়া জ্বলা ভাজি পিঁয়াজ ইতিমধ্যে মাংসটো হৈছে এইটো জ্বলা ভাজি বনিব দেই এটা হাঁহৰ অকল জ্বলা ভাজি বিলাহী চিলাই আছে জুই বনাই আছে এতিয়া মানে চাহ একাপ খাই দিছোঁ খোবা খোবনি হেৰি চাহ একাপ খাই দিছোঁ গোটেই পৰিয়ালে মিলাই চাহ একাপ খাই দিছোঁ এতিয়া আমাৰ ভনী এটা আছে চাহ একাপ খাই লৈছে ঐ কৈ দে কিবা এটা কৈ দে কিবা এটা কৈ দে কিবা এটা কৈ দে কিবা এটা কৈ দে বুলি ক'লে ক'ব পাৰি নি কিবা এটা কৈ দে বুলি ক'লে ক'বই নোৱাৰে এয়াই মেঘাংকৈ কৈ দিওঁ বা জোঁৱাই কৈ দিব ভোগালী বিহুৰ চাহকাপ আমি গ্ৰহণ কৰিছোঁ কি খাইছে কি খাইছে এইটো পিঠা লাকিয়ে বনাইছে খুতুলি পিঠা আৰু লাকিয়ে বনোৱা নিমকি হে নিমকো মা এতিয়া আলু ধৰিব এইটো জ্বলা ভাজি দেই মন যে লৰাই আছে বিলাহী দিলে দেখিছে বিলাহী এতিয়া মানে লৰাব লাগিব আমাৰ সৰু সৰু উপজা দিনবিলাকৰ ভাত খানাটো ই বনাই দেই ই বনাই এইফালে বনি আছে ডিম বইল হৈ আছে তাত তলত আছে খালি পানীখিনি কোলা কাৰণ দেখা নাই এই বন্ধু বান্ধৱীসকল আপোনালোকে দেখিছে খোবা খোবনি কথাটো যে ক'লোঁ এতিয়া আমি পালোহি খোবা খোবনি আমি অকল আমাৰ মেজিতে নেপাতো এইফালে মাইনাহঁতৰ মেজিটো পাতিছে এতিয়া 5টা ৰাজহাঁহ 2 প্লেট ডিম আৰু বাহু মাছে বনাইছে ইয়াত দেখিছেনে মেজি খানা ৰেডি আমাৰ বৰাদেৱে বনাইছে নাই খানা হ'ল নাই 5টা হাঁহ এই খানা হৈছে নাই এইটো মেজি এইফালে খানা বনি আছে ঐ হাই কৈ দে আপোনালোকৰ বন্ধু বান্ধৱীসকলক আমি মেজি যে আমাৰ অঞ্চলত যে খোবা খোবনি বুলি কিবা এটা যে আছে এইটো খোবা খোবনি নকয় জানো কি কয় দেখাই দিছোঁ যে আমাৰ ইয়াত যে খাই আমি এই এখেতৰ ছবিটো ভালকৈ লৈছোঁ বিভিন্ন ছবি ভালকৈ লৈছোঁ কি খালে এই হাঁহ মাংস আছিলে 4টা হাঁহ বুলি কোৱাইছোঁ ৰাজা তাৰমানে থকাটো খালো আৰু 4টা ৰাজহাঁহ নে 4টা ৰাজহাঁহ এইফালে মজা খানা চলি আছে আৰু আমি আহি পেলাই আকৌ আমি আহি ল'ম এওঁলোকে খাই লওক আমি আহি পেলাই খাম আৰু এটা মেজি আছে দেখাই লওঁগৈ এতিয়া বন্ধু বান্ধৱীসকল আৰু এটা মেজি পাইছোঁ আমাৰ এটা এইটো এবাৰ ৰঙমঞ্চ আপোনালোকে দেখিছিলে ৰাইজৰ উৎসৱ পাতিছিলে এই ৰঙমঞ্চতে এটা মেজি আছিলে আজি মোৰ আকৌ কিন্তু কি মেজি কি বুলি পাতিছে আজি খানাটো কি বুলি কয় এই দেখিছে মুণ্ডাই বিয়া মানে এই মাংস খাই আছে এইফালে খানা বনি আছে আমাৰ লাটু বৰাই বনাইছে কোনে আছে লাটুদা বনাইছে নাই লাটুদাই বনাইছে এইটো কি ফ্ৰাই মাংস এপিচ খাই চাব লাগিব এপিচ খাই যাওঁ হা কোৱা নাই কিন্তু এই যেনেকৈ প্ৰেংক কৰি থাকে এনেকুৱা মজা আমি ধুনীয়া বনাইছে শুন কি আছে কৈছে আজি ব্ৰইলাৰ এটা আনিছিলোঁ 4 কেজি চাইজৰ মানুহ কেইটা মানুহ বেছি নহয় 7টা লাটুবা শুভেচ্ছা দি যা একদম মজা মজা আমাৰ টেণ্ট হাউচৰ মালিকে কৃষ্ণ মজা ফ্ৰাই মাংস খালোঁ মজা দেখালোঁ আমি কেনেকৈ এনজয় কৰোঁ আমি মাঘৰ বিহুটো পূৰা আৰু আমাৰ অসমৰ ৰাইজে কি কৰিছে ফটকা ফুটাই মোৰ নাই হয় ন বাৰু দেৱালী চেৱালী যে ৰাতি 12টাকৈ ফুটাই কিন্তু আমি তেনেকুৱা নহয় দেৱালীত ফটকা আমি নুফুটাওঁ আমি মাঘৰ বিহুটো গোটেই 1 মাহ পৰ্যন্ত আমি মানুহ বুলি ক'ব পাৰি প্ৰথম দিনা মেজি দেখিলে ছেকেণ্ড দিনা জিৰণি কৰিলোঁ ঘৰত ভাত খালোঁ আকৌ এটা ভাত খালোঁ হয় ন বাৰু আৰু ইয়াৰ মাজতে আকৌ আমি এতিয়া এইটো অলপ দুটা এটা হেপী ভোগালী বিহু আৰু দুটা এটা অলপ হেপী ভোগালী বিহু দুটা এটা ফুটনি মাৰিছোঁ আৰু মাছ কাছৰ কথা এইটো মানে এনেই আৰু ধেমালি হ'লে বাকী আমি কোনো ধৰণৰ এইটো খোবা খোবনি বুলি নহয় এটা স্বাস্থ্যমধুৰ কাৰণে আমি খোবা খোবনি বুলি কওঁ কিন্তু এইটো কোনো ধৰণৰ পৰম্পৰা নহয় আমাৰ এইটো পৰম্পৰা আমাৰ গাঁওখনত যে আমি মেজি হৈ যোৱা মানে 4-5 বছৰমানৰ পৰা হৈছে আমি পিছদিনাখনি খাওঁৱেই ভাগৰ মাৰি পেলাই চবেই মিলি পেলাই তাৰমানে দিন ভাগলৈ নামটো বেলেগ বেলেগ হৈ আহে তাৰমানে আমাৰ কথাটো কৈছে ভকতীয়া খানা হয় কাৰণে আমি আজি মাছ মাংস খাওঁ নব আজি ডেকাখিনিয়ে খাওঁ আজি বয়সস্থখিনি খুব কম আৰু ইয়াতে কওঁ আমি মেজি বিহুক বা মাঘৰ বিহুক আমি কোনো বিকৃতকৰণ কৰা নাই কিন্তু যিসকলে বিকৃতকৰণ কৰিছে ভেলাঘৰৰ নামত সেইসকলে কিন্তু অতি বেয়া কাম কৰিছে ভেলাঘৰৰ নামত মদৰ বটল বনাইছে ভেলাঘৰৰ নামত ভেলাঘৰ সদায় যে আমিও এতিয়া ভেলাঘৰ বনোৱা নাই টিঙৰ আচলতে ভেলাঘৰটো খেৰৰে হ'ব লাগে কিন্তু আমাৰ ইয়াত আজিকালি তেনেকুৱা নাই কাৰণে আমি এটা জাষ্ট উপমাহে লৈছোঁ সেইকাৰণে মানুহে এইটো আমি মাঘৰ বিহুক আমি বিকৃতকৰণ কৰা নাই আপোনালোকক দেখাম খানা পিনা দেখালোঁ চাব ভিডিঅ'টো ভাল পাব
ঐ হাই বুলি কৈ দে হাই বুলি কৈ দে হাই হাই কৈছোন এইটো কোনে দিলে নামটো কৈ দিয়া নামটো কৈ দিয়া নামটো কৈ দে কি বা বিষ্ণু প্ৰিয়ম আৰু গাঁওখনৰ নাম কি এইটো কোনে দিলে এইটো মোৰ নাম নিনন বনাই এতিয়া ৰাইজ আমাৰ খোবা খোবনি এতিয়া ষ্টাৰ্ট হৈ গ'ল খানা বনাই হৈ গ'ল মাংস বনিলে মাছ বনিলে এইফালে ৰেডি হৈ আছে আমাৰ ইয়াক বিহুত নেদেখিলো ক'ত গৈছিলা বিয়া খাই আহিছে বিন্দাছ মুন্না ভাই কিবা এটা কোৱা আমাৰ দুয়োটাই খাব নাই এতিয়া কেলে খায় কৈ দিয়ক কওক মাছ মাংস নাখায় আমাৰ এইজনে মাছ মাংস নাখায় দেই বৰ্তমান আমি খুব খোবনি খাই আছো মাঘ বিহুৰ খুব খোবনি খাই আছো মাঘ বিহু খুব খোবনি এইবোৰ মাংস আজি কি আছে কৈ দিয়ক হাঁহ আছে বোলে মাছ আছে কণীও আছে জলাভাজি আছে মাংস আছে হাঁহ আছে এইবিলাক আছে কোৱা ভাস্কৰ কিবা এটা কৈ দিয়া এইফালে আমাৰ ভনী লাকি ভাইটি মৃগাংক আছে দেই নমস্কাৰ দেই দি আছে মনুজে আপোনালোক খাই মেলি দেখাই আছো খাই মেলি আমাৰ এতিয়া জুই জ্বলিয়া আছে যিটো 120 পিছে মুহা পুৰি শেষ আৰু এতিয়া 80হে বহি দিছে এয়া পুৰি শেষ এজনে খুচৰি আছে এতিয়া শ্ৰদ্ধা ৰাইজ আমি খোবা খোবনি আজি ইমানতে অন্ত পেলাইছো খাই ললো আপোনালোকে ভিডিঅ'টো কেনে পালে ক'ব আপোনালোকৰ ফালে খাই নাখাই ক'ব যদি ভাল পাইছে সাবস্ক্ৰাইব কৰি দিব আৰু ভাওনা প্ৰতিযোগিতা আহিছে আপোনালোকে চাব এতিয়া নন ষ্টপ ভাওনা ব্লগ পাব এইটো মানে এনজয় কৰি ফূৰ্তি কৰিলো ঠিক আছে ধন্যবাদ টাটা বাই বাই গুড নাইট